আপোনালোকে দালিও পাব, নিমখো পাব, বেয়া হ'ব। সঁচা কথা কওক, লুঙিতকৈ ভাল নে বেয়া? লুঙি লাগে নে? ৰেচন কাৰ্ডত চাউল দালি কি লাগে? লুঙি লাগে যদি কংগ্ৰেছক ভোট দিব। আৰু চেনি দাইল নিমখ যদি কম দামত লাগে কাক ভোট দিব? কাক ভোট দিব? লগতে জিপিকো। হাতী মানে পদুম, পদুম মানে হাতী। হ'ব, য'ত য'ত পদুম আছে তাত পদুমক দিব, য'ত য'ত হাতী আছে তাতে হাতী দিব। হাতী মানে পদুম, পদুম মানে হাতী। হ'ব, সকলোৱে বুজি পালে? এতিয়া মোক এটা প্ৰশ্ন কৰক, চাউল হ'ল, মেডিকেল হ'ল, কলেজত নামভৰ্তি হ'ল, ঘৰৰ জিঅ' টেকিং হ'ল, চেনি বজাৰতকৈ 30 টকা কমত, দালি বজাৰতকৈ 30 টকা কমত, নিমখ 10 টকা কমত। আৰু এটা বস্তু লাগে আমাক। মোৰ মতেদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হ'ব লাগে। যদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হৈ যায়, আমাৰ মোটামুটি দুখীয়া মানুহে আৰু চিন্তা কৰিব নালাগে, যেনে তেনে অৰুণোদয় লগত থাকিবই, ঘৰখন চলাই যাব পাৰিব, হয় নে নহয়? এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম 950। এজেণ্টবিলাকে 50 টকা যোগ কৰে, আৰু 50 টকা 1050 মান হৈ যায়, হয় নে? মই ঠিকে কৈছো নে নাই? এতিয়া মোৰ কথা হ'ল যে আমাৰ গেছৰ দাম যেনে তেনে আমি 650 মান টকালৈকে নমাই দিব লাগে। হ'ব, 1 অক্টোবৰৰ পৰা মই এইটো চেষ্টা কৰিম যে দালিও কম দামত আহক, চেনিও কম দামত আহক, আৰু আমাৰ নিমখো কম দামত আহক, লগতে গেছৰ চিলিণ্ডাৰটো কম দামত আহক। যিসকলৰ উজ্বলা গেছ আছে তেওঁলোককতো গেছ 250 টকাতে দি দিম। বেয়া হ'ব, ভাল হ'বনে বেয়া হ'ব? লুঙি ভোট দিলে কিবা হ'ব? একদম লুঙি পাৰ্টি ভোট নিদিব, দুটি পাৰ্টি ভোট নিদিব, ঠিক আছে? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? শ্ৰদ্ধাৰ ৰাইজ, আমি 1 অক্টোবৰৰ পৰা দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম, আৰু গেছৰ দামো 650, উজ্বলা 250 টকাত আমি